আপোনালোকেও হয়তো ডিএমইৰ ফৰ্ম ফিল আপ কৰিলে আৰু আমাৰ তাত অহা মেছেজবোৰৰ ভিতৰত এটি কমন মেছেজ হৈছে ডিএমইৰ জেনেৰেল ছায়েন্সখনৰ কাৰণে প্ৰিপাৰেশ্যন ক'ৰ পৰা কৰিব আপোনালোকে হয়তো ডিএমইৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰত ছায়েন্সৰ কুৱেশ্যনবোৰো দেখিছে এতিয়া আৰু চিন্তা কৰি নাথাকিব ই কহিপাতে ডিএমইৰ এটি কম্প্ৰিহেনচিভ বেটচ ষ্টাৰ্ট কৰিছে য'ত আপোনালোকে জেনেৰেল ছায়েন্সখনৰ লগতে গোটেইকেইটা ছাবজেক্টৰ গাইডেন্স লাভ কৰিব আৰু খুব ইম্পৰ্টেণ্ট এই বেটচটোত আপোনালোকক অসমীয়া আৰু ইংৰাজী দুটা মাধ্যমতে পঢ়ুৱা হ'ব আৰু এই বেটচটোত আপোনালোকে 5টাকে ফুল লেন্থ মক টেষ্ট লাভ কৰিব সবিশেষ জানিবৰ কাৰণে তলত দিয়া নম্বৰ দুটাত কন্টেক্ট কৰিব পাৰে ধন্যবাদ হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আই হোপ ভালে আছে এটাই আৰু আপোনালোকে নিশ্চয় গমেই পাইছে যে ডিএমই পৰীক্ষা আহিল আৰু এই পৰীক্ষাৰ কাৰণে আমি কি কৰিছিলো আপোনালোকৰ কাৰণে কিছুমান আগতে হৈ যোৱা পেপাৰবিলাক ডিছকাছ কৰি আছিলো সো দ্যাট এইবাৰৰ পেপাৰখিনিৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব পাৰো আগতে কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল আমি গোটেইখিনি বস্তু জানি লোৱাৰ পাছত আমি এইবাৰৰ কাৰণে সেই ক্লাছেছখিনি কৰিম যিখিনি বস্তু আমাৰ ৰিকোয়াৰ্ড হৈ আছে এতিয়া জানিব পৰা মতে যিমানখিনি মই পেপাৰছখিনি চালো আগতে আপোনালোকৰ এন্টোনিম সিনোনিম ওৱান ৱৰ্ড সাবস্টিটিউশন এইবিলাকটো আহে তাৰে উপৰি এবাৰ বেছি গুৰুত্ব দিয়া হৈছে এনিমেলছৰ ওপৰত গতিকে এনিমেলছৰ কাৰণে আমাৰ স্পেশালি ডেডিকেটেড ক্লাसेছ থাকিব যে এনিমেলছৰ ইয়াং ওৱানক কি বুলি কয় কোনটো এনিমেলৰ মেলটোক কি কয় ফিমেলটোক কি কয় এনিমেল শেল্টাৰছৰ কথা আহিছে গতিকে বহুতখিনি কথা ইয়াতে নতুনকে এড কৰা যাব যিখিনি একচুয়ালি বেছি হাই লেভেলৰ নহয় কিন্তু এইখিনি বস্তু জানিবলগীয়া আমি এইখিনি বস্তুতে প্ৰায় মিস্টেক কৰো বা আমি কি কৰো গম নোপোৱাকে এই বস্তুবিলাক আমাৰ মিস হৈ যায় গতিকে আমাৰ যিকেইটা ডিএমই ক্লাছ হ'বলৈ গৈ আছে গোটেইকেইটা যাতে আপোনালোকে ভালকে চাই আৰু আজি আমি ডিসকাস কৰিম 2020 হোৱা পেপাৰ কেইখনৰ 2020 হোৱা এক্সামৰ যিকেইখন পেপাৰ আছিলে গ্ৰেড 3 গ্ৰেড 4 গোটেইখিনি এক্সামৰ ইংলিছৰ যিখিনি পোৰশন আছিল গোটেইখিনি লগ কৰি আনিছো ইয়াৰে পিছত 2019ৰো আহিব ইয়াৰ আগতে 2022 এটা কৰা হৈছে অলৰেডি আপলোড হৈ গৈছে আমাৰ চেনেলত আৰু আজি 2020 যিখিনি এক্সামত আহিছিলে সেই গোটেইখিনি কোৱেশ্চনছ ডিসকাস কৰিম ইংলিছৰখিনি দুটা কোৱেশ্চন ৰিপিট হৈছিলে সেই দুটা কাটি দিছো তাৰ বাহিৰে টোটাল 48টা কোৱেশ্চন আছে টোটাল আছিলে 50টা কিন্তু দুটা কোৱেশ্চন ৰিপিট হোৱাৰ কাৰণে কাটি দিয়া হৈছে ঠিক আছে আমি কোৱেশ্চনছখিনিৰ ফালে যাম দেৰি নকৰো প্ৰথম কোৱেশ্চনটো কি আছিলে আপোনালোকৰ দা সিনোনিম অফ elongate আহিছিলে elongate মানে কি কৰা ইয়াতে এটা শব্দ আপোনালোকে পাইছে লং এটো কি কৰা বুজায় লং মানে হৈছে দীঘলীয়া elongate মানে হৈছে দীঘলীয়া কৰা কিবা এটা বস্তুৰ দৈৰ্ঘ্য বঢ়াই দিয়া বস্তুটো বেছি দীঘলীয়া কৰা সাপোজ মই ক্লাছটো বেছি লম্বা কৰি দিলো বেছি সময় মই পঢ়ুৱালো হেতু কি কৰা বুলি কব elongate বুলি কব এটো এটা ভার্ব ইয়াতে যিকেটা দিছে lengthy lengthen longing elated মানে হৈছে কি বিস্তাৰ কৰা হয় কিন্তু কি নহয় elongate টোৰ লগত প্ৰপাৰলি মেচ নহয় কাৰণ এইটো এটা ভার্ব আমাক কি লাগিব যিমান মই দেখিছো বা যিমানখিনি মই বুজি পাও যে সিনোনিম বা এন্টোনিম যেতিয়া বিচাৰিব দিয়া হয় এটা ৱৰ্ডৰ যদি সেই ৱৰ্ডটো ভার্ব তেতিয়া হলে তাৰে সিনোনিম বা এন্টোনিমটো ভার্ব হোৱাটো উচিত ঠিক আছে লেংথি টো কি লেংথি টো এটা এডজেক্টিভ লেংথি মানেও দীঘলীয়া লেংথেন মানে হৈছে কি দীঘলীয়া কৰা গতিকে কি একচুয়ালি মিনিংটো এইটোৱে বুজাই আছে লেংথেন তাৰ মানে দীঘলীয়া কৰা হল আমি তেনেকে চুজ কৰি গৈ থাকিম দিস ইজ কি অপশন বি ইজ দ্য ৰাইট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 1 হল ইয়াৰে পিছৰ কোৱেশ্চনটো কি আছে আমি চাই লও দি এন্টোনিম অফ আৰ্টিফিশিয়াল মানে কি আৰ্টিফিশিয়াল মানে আমি আটায়ে জানো যে যেটো বস্তু একচুয়াল নহয় জেনুইন নহয় বস্তুটো কি এটা মানুহে তাক পিছত ক্ৰিয়েট কৰে সেই বস্তুটো কৃত্ৰিম আৰ্টিফিশিয়াল মানে কি কৃত্ৰিম আমাৰ যেনেকৈ এটা আৰ্টিফিশিয়াল কি আছে ইন্টেলিজেন্স আছে এটো বস্তু কৃত্ৰিম বুদ্ধিমত্তা বুলি কোৱা যায় সো আৰ্টিফিশিয়ালৰ এন্টোনিম অৰ্থাৎ বিপৰীত কি হ'ব ট্ৰুথফুল আছে ফেইথফুল আছে ইন্ডোলেন্ট আছে আৰু জেনুইন আছে সো বাকি যিকেটা ৱৰ্ড ট্ৰুথফুল ফেইথফুল ইন্ডোলেন্ট এইকেটা আৰ্টিফিশিয়ালৰ লগত ইমান বেছি লিংক নহয় যেটো আছে কি আৰ্টিফিশিয়ালৰ এক্সাক্ট অপজিটটো হৈছে জেনুইন তাৰ মানে জেনুইন মানে কি ইয়াত কোনো লোকধাক নাই এটো প্ৰকৃত অৰিজিনাল জেনুইন মানে হল জেনুইন মানে কি ইয়াত কোনো লোকধাক নাই বা মিছা বস্তু একো নাই আৰ্টিফিশিয়াল মানে হৈছে কৃত্ৰিম তাৰে অপজিটটো কি হৈ যাব এইটো জেনুইন হৈ যাব অপশন ডি উইল বি দা ৰাইট আনসাৰ আমি বেছি দেৰি নকৰো এটা কোৱেশ্চনত কাৰণ বহুত কেটা কোৱেশ্চন আছে জলদি শেষো কৰিব লাগিব ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যাম পিছৰ কোৱেশ্চনটো হৈছে বেটাৰ ড্যাশ দেন নেভাৰ আমাক কি কৰিব দিছে এটা প্ৰভাৰ্ব দিছে ইয়েস আমি প্ৰভাৰ্বও পাম এবাৰৰ পৰীক্ষাটোত কি আহিছে বহুত কেটা প্ৰভাৰ্বও আহাৰ চান্স আছে কাৰণ ইয়াৰে আগতেও তেনেকে আহিছে সো এই যেটো প্ৰভাৰ্ব বেটাৰ ড্যাশ দেন নেভাৰ এটো কিহৰ কথা কয় ইয়াৰে অসমীয়া এটা আছে অসমীয়াটো কয় নাই মুমাতকৈ কণা মুমাই ভাল আৰু যেতিয়া নাই মুমাতকৈ কণা মুমাই ভাল তাৰ মানে কি তাৰে মিনিংটো এইটোৱে যে আপুনি কিবা এটা কাম একেবাৰে নকৰাতকৈ দেৰিকে কৰিলেও ভাল গতিকে কি বেটাৰ কাম গো আৰ্লি আৰু লেট আছে এই প্ৰভাৰ্বটোত কি আছে বেটাৰ লেট হ'ব লাগে মানে বেটাৰ লেট দেন নেভাৰ
তাৰে মিনিংটো এইটোৱে যে আপুনি কিবা এটা কাম কৰিছে দেৰিকৈ কৰিছে একেবাৰে নকৰাতকৈ দেৰিকে কৰাটো ভাল জীৱনত যদি আপোনাৰ সা সন্তান নাই কিন্তু অলপ বয়স যোৱাৰ পাছত আপোনাৰ সন্তান যেনিবা সন্তানৰ মুখ আপুনি দেখিলে আপোনাৰ বয়স 40 বছৰ 45 বছৰ তেতিয়া আপুনি এগৰাকী সন্তানৰ পিতৃ বা মাতৃ হল সেইটোও ভাল বুজিছেনে সেইটোকে অসমীয়াত কি বুলি কোৱা হয় নাই মোমাতকে কণা মোমাই ভাল বুলি কোৱা হয় এই প্ৰভাৱটো কি বেটাৰ লেট দেন নেভাৰ তাৰমানে কিবা এটা কাম দেৰিকে হোৱাটোও ভাল একেবাৰে নোহোৱাতকৈ হল আমি পিছৰ কোৱেশ্চনটো ফালে যাম এইটোৰ আনসাৰ হৈছে অপচন ডি আমি পিছৰ কোৱেশ্চনটো ফালে যাম কি দিয়া আছে what is the opposite gender of vixen vixen to core opposite gender vixen মানে কি মাইকী শিয়ালক vixen বুলি কয় vixen ঠিক আছে যেটো মতা শিয়াল হেতু কি বুলি কয় ফক্স বুলি কয় নে স্পিনস্টাৰ বুলি কয় নে স্টেলিয়ন বুলি কয় নে ভাৰ্মিন বুলি কয় কি বুলি কয় স্টেলিয়ন টুটো নহয় যেটো মতা শিয়াল হেতু সদায় ফক্স বুলিয়ে কয় ফক্স হল ফক্সৰ যেটো ফিমেল হেতু কি বুলি কয় vixen বুলি কয় সো এটো হৈ যাব অপোজিট জেন্ডাৰ হল আমাৰ কি আহিব আমি গম পালো যে প্ৰভাৰ্ব আহিব এন্টোনিম সিনোনিম আহিব জেন্ডাৰ আহিব অপোজিট কি হেৰি কি তেনেকুৱাকে আহিব পাৰে ঠিক আছে ইয়াৰে কাৰেক্ট আনসাৰটো হৈ গল অপশন এ তাৰে পিছৰ কোৱেশ্চনটো ফালে যদি আমি যাও what is the past tense of forget ঠিক আছে forget to কি মেইন ভাৰ্ব আমি past আৰু past participle যদি চাও ইয়াৰে past form to কি forgot right আৰু past participle to হল forgotten so কি হব আমাক কি সুধিছে past tense সুধিছে সিধা past tense হলে কি হব forgot হৈ যাব কত দিয়া আছে অপশন সি দিয়া আছে সো ইয়াতে অপশন সি will be the right answer for question number 5 হল ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম কি দিয়া আছে she is sitting dash the rock prepositional question এটা আহিছে she is sitting dash the rock তাই বহি আছে কত বহি আছে শিল এটাত শিলত যদি বহে শিলটোৰ কত বহিব লাগিব ওপৰত বহিব লাগিব শিলটোৰ চাৰিওফালেতো বহিব নোৱাৰে এটা জায়গাত বহিব লাগিব নহয় জানো গতিকে চাৰিওফালে যেহেতু নোৱাৰে এৰাউণ্ডটো কি নহয় ইয়াতে কাৰেক্ট নহয় অব ইন আৰু অন আছে শিলটোত কি কৰে ওপৰত বহে গতিকে ওপৰত বহিলে কি হ'ব অনটো কাৰেক্ট হৈ যাব কোৱেশ্চন বিলাকৰ লেভেল ইয়াতে বেছি ডিফিকাল্ট নহয় যিখিনি আহিছিল ইয়াৰে আগতে কোৱেশ্চনৰ লেভেল বিলাক ডিফিকাল্টি লেভেলটো বৰ বেছি নহয় খালি এটা কথা মনত ৰাখিব আমি সৰু সৰু বস্তুবিলাক যাতে মিছ কৰি নাযাও হল কোৱেশ্চন নম্বৰ 6 হৈ গল ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যাম what is a group of cows called গাই গৰুৰ বা গৰুৰ এটা গ্ৰুপ আছে হেতু কি বুলি কয় আমাক সুধিছে কোৱেশ্চন নম্বৰ 7 কি বুলি কয় কেইবাটা অপশন দিয়া আছে টিম আছে প্যাক আছে হাৰ্ড আছে আৰু আৰ্মি আছে আৰ্মিটো নহয় আৰ্মিটো কি কয় সোলজাৰ্ছৰ এটা গ্ৰুপক সেনাৰ যেটো গ্ৰুপ হেতু আৰ্মি বুলি কয় ৰাইট টিম বুলি কলে কি খেলুৱৈ বা মানুহৰ দলক টিম বুলি কয় আৰু কি আছে প্যাক আছে আৰু হাৰ্ড আছে যেতিয়া গৰুৰ কথা কোৱা হয় তাৰে কাৰেক্ট আনসাৰটো কি হৈ যাব হাৰ্ড হৈ যাব প্যাকটো কি হয় কুকুৰৰ ক্ষেত্ৰত বা আপোনাৰ কুকুৰ নিচিয়া বাঘৰ ক্ষেত্ৰত এইবিলাকৰ ক্ষেত্ৰত প্যাকটো চলে সো টিম প্যাক এইবিলাক ইয়াতে নহব কোনটো হৈ যাব হাৰ্ডটো হৈ যাব শুদ্ধ উত্তৰ তাৰে পিছৰ কোৱেশ্চনটো ফালে আমি যদি যাও কোৱেশ্চন নম্বৰ 8 a person who mends shoes মানে জোতা যিয়ে ভাল কৰে জোতা যিয়ে বনায় হেজন মানুহক আমি কি বুলি কওঁ আমি মুচি বুলি কওঁ নহয় জানো মুচি বুলি কওঁ এতিয়া মুচিৰ ইংৰাজীটো কি হ'ব কেইবাটাও আছে বাটচাৰ আছে কবলাৰ আছে টেইলৰ আছে চেইলৰ আছে চেইলৰ মানে কি যিয়ে চেইল কৰে নাবিক নাও চলায় টেইলৰ মানে হৈছে যিয়ে কাপোৰ চিলায় ৰাইট দৰ্জি কবলাৰ হৈছে মুচি আৰু বাটচাৰ হৈছে কসাই যিয়ে মাংস কাটে আৰু বিক্ৰী কৰে সো আমি কি চুজ কৰিম জোতাৰ ক্ষেত্ৰত জোতা চেন্ডেলৰ ক্ষেত্ৰত আমি কবলাৰটো চুজ কৰিম কবলাৰ মানে হৈছে মুচি হল ইয়াৰে পিছত কি কোৱেশ্চন আছে fill in the blank with the proper determiner দিব দিছে the pacific dash ocean of the world the pacific is dash ocean of the world এটা কি সাগৰ বুলি কৈছে প্ৰশান্ত পেচিফিকটো কি প্ৰশান্ত মহাসাগৰ হা মহাসাগৰ আৰু মহাসাগৰৰ ক্ষেত্ৰত কি হয় সাধাৰণতে কি হয় ইয়াতে দা বহিছে yes দা বহিছে কিন্তু এখন randomly এখন ocean বুলি কৈছে মানে এখন মহাসাগৰ বুলি কৈছে তেতিয়া a বহিবনে n বহিবনে দা বহিবনে ওৱান হ'ব কোনটো হ'ব dash ocean of the world ইয়াতে কি হৈ যাব ইয়াতে an ocean of the world হৈ যাব the pacific is an ocean of the world হৈ যাব অপশন বি হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন কি আছিলে what is the superlative of bad এতিয়া bad শব্দটোৰ superlative আমি degrees of comparison পাইছো already right degrees of comparison আমি পঢ়িছো যেতিয়া আমি bad বা good কৰো তেতিয়া কি হয় usually কি হয় est লগ হৈ যায় নহলে more আৰু most লগ হৈ যায় কিন্তু bad good এইবিলাক এনেকুৱা word যিকেইটাৰ কি নাথাকে আপোনাৰ
এক্সট্ৰাকে ইয়াতে সুপাৰলেটিভ ফৰ্ম বা কি কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী এক্সট্ৰা বেলেগ ফৰ্ম থাকে সো বেডৰ পৰা কি হয় worst হয় আৰু তাতকে বেয়াটো কি বুলি কয় worst যেটো আটাইতকে বেয়া আমাক কি সুধিছিলে সুপাৰলেটিভ সুধিছিলে আটাইতকে বেয়া সো কি হ'ব worst yes এইটো অপচন সি will be the right answer আৰু যেটো baddest বুলি দিয়া আছে এটো কাৰেক্ট নহয় best টো হৈ যাব গুডৰ সুপাৰলেটিভ ফৰ্ম হল worst টো কি ইয়াৰে কম্পাৰেটিভ ফৰ্ম গতিকে সুপাৰলেটিভ নহয় সুপাৰলেটিভ কোনটো worst টো হৈ যাব অপচন সি is the right answer তাৰে পিছৰ কোৱেশ্চনটো ফালে যদি আমি যাও কি দিয়া আছে এটা সিনোনিম অফ বেট হল বেট বেট মানে কি বেট মানে খং উঠোৱা ৰাইট লাভ ফেভাৰ বা ডিজিজ নহয় বেট মানে কি খং উঠাই দিয়া বেটৰ যেটো কি আছে আপোনাৰ বেটৰ যেটো সিনোনিমটো হৈ যাব অভাৰ এইটো অপচন এ will be the right answer ইয়াৰে আনসাৰ লাভ ফেভাৰ বা ডিজিজ নহয় সেইটো কথা মনত ৰাখিলে হল তাৰে পিছত কি দিয়া আছে দি এন্টোনিম অফ এডমাইৰাৰ এডমাইৰাৰ মানে কি এডমাইৰাৰ যিয়ে কাৰোবাক ভাল পায় বা প্ৰশংসা কৰে ৰাইট এডমায়াৰ কৰে আৰু কি কি আছে ডিস্টেন্ট আছে ডিস্পাইজ আছে লাইক আছে আৰু ডিমাইজ আছে এতিয়া ডিমাইজ মানে কি ডিমাইজ মানেতো ঢুকুৱা ডিমাইজ মানে মৃত্যু হোৱা ৰাইট গতিকে এইটো নহব লাইক মানে হৈছে ভাল পোৱা কিছু ক্ষেত্ৰত এডমায়াৰৰ লগত সি কি সিনোনিমৰহে কাম কৰিব ডিস্টেন্ট মানে হৈছে দূৰত থকা সো ডিস্পাইজ হ'ব লাগিব ডিস্পাইজ মানে কি ডিস্পাইজ মানে যিয়ে ভাল নাপায় হা ভাল নাপায় বা সেইটো ভাল নাপায় বা ভাল বুলি গণ্য নকৰে তেনেকুৱা মিনিং বুজাই সো ইয়াতে অপচনটো কি হৈ যাব অপচন বি will be the right answer for question number 12 হল তাৰে পিছৰ কোৱেশ্চনটো কি দিয়া আছে চাও আমি a penny saved এটা ফলোইং এটা আমাক কি দিছে proverb এটা দিছে এটো এটা proverb হয় proverb মানে আপোনালোকে গমে পাইছে যিখিনি আমাৰ কাহাৱত বুলি কয় ফকৰা যোজনা এটা বাক্য কোৱা হয় a penny saved is a penny dash penny মানে পইচাৰ কথা কৈছে যেতিয়া এটা পইচা আমি বচাব পাৰো তাৰ মানে কি পইচা এটা নতুনকে উপাৰ্জন কৰাৰ নিচিনা হৈ যায় ৰাইট সেইটো কথাকে কৈছে penny saved is a penny earned বুলি কয় হা wasted বা charged বা lost বুলি নকয় যেতিয়া আমি এটা পইচা বচাইছো তাৰ মানে কি এটা পইচা নতুনকে উপাৰ্জন কৰাৰ নিচিনা হৈছে মই যদি সবজিখিনি কিনিব যাওঁতে 10 টকা কমকে খৰচ কৰি আনিব পাৰিছো তাৰ মানে মই 10 টকা এটা নতুনকে পালো 10 টকা এটা উপাৰ্জন কৰিলো তেনেকুৱা হল কাৰণ মোৰ 10 টকাটো কিয় বাছিল মই নতুনকে কিবা এটা কামত সেই পইচাটো লগাব পাৰিম সেটোকে কোৱা হয় penny saved is a penny earned এটো মনত ৰাখিব এটো এটা proverb হয় proverb বিলাক এনেকে মনত ৰাখিব লাগিব proverbৰ মনত ৰাখা বেলেগ শৰ্টকাট বা উপায় নাথাকে ইয়াৰে পিছৰ কোৱেশ্চনটো আমি যদি চাও what is the opposite gender of duke duke মানে কি duke মানে হৈছে গণ্যমান্য ব্যক্তি হা বিদ্বান লোক নোবেল পারসন ডিউক বুলি এখন বাইকো আছে কেটিএমৰ কিন্তু যিখিনিয়ে চলাই সেইখিনি ইমান নোবেল পারসন নহয় চাগে ঠিক আছে মই ট্ৰল নাই কৰা কিন্তু ইউজুৱেলি ভালকে চলোৱা দেখাই নাপায় এখন গাড়ী ঠিক আছে ডিউক মানে হৈছে নোবেল বা হাইয়েস্ট হেৰিত থকা ডিউকৰ যেটো ফেমিনিন জেন্ডাৰ হেতু কি হৈ যায় হেতু হৈ যায় ডাচেছ ঠিক আছে কাউন্টেছ নহয় ড্ৰেগ হৈছে হাঁহৰ যেটো মতা হেতু ড্ৰেগ বুলি কয় নান অফ দি এবাভ নহয় কি হৈ যাব ডিউকৰ ফেমিনিন জেন্ডাৰ ডাচেছ হৈ যায় অপচন বি will be the right answer for question number 14 next question ফালে যদি যাও আমি কি দিয়া আছে due to dash personal reasons both of them avoid each other কিছুমান dash কাৰণবশত এই দুয়ো গৰাকী ব্যক্তিয়ে কি কৰে এজনে আনজনক এৰাই চলে এজনে আনজনৰ পৰা দূৰত থাকে হল কি কৰিব দিছে following sentence with the correct determiner the হ'ব নে most হ'ব নে little হ'ব নে some হ'ব personal reasons due to reasons দিয়া আছে personal reasons খিনিৰ কথা আগতে মেনশন কৰিছে নেকি যদি আগতে মেনশন কৰিলে হেতেন তেতিয়া আমি কি কৰিব পাৰিলো হেতেন the ইউজ কৰিব পাৰিলো হেতেন most আৰু little এই কাৰণে নহয় কাৰণ কি একেটাই কোৱান্টিটি বুজাইছে আমি নাজানো কিমান কোৱান্টিটিত আছে হা কিমান বেছি কিমান কম আমি নাজানো কিন্তু যিখিনি আছে কিছু সংখ্যক কি এখিনি পার্সোনাল ৰিজনে আছে গতিকে কি ডিউ টু সাম পার্সোনাল ৰিজনস কিছুমান ব্যক্তিগত কাৰণৰ কাৰণে তেওঁলোক দুয়ো গৰাকী মানুহে কি কৰে এজনে আনজনৰ পৰা দূৰত্ব বজাই ৰাখে বা এজনে আনজনক এৰাই চলে হল অপশন ডি will be the right answer for question number 15 next question ফালে গৈছো question number 16 কি দিয়া আছে complete the following sentence using correct preposition I will be back dash 6 o'clock এতিয়া টাইমৰ ক্ষেত্ৰত আপোনালোকে গম পায় 6 o'clock হা 9 o'clock 6 pm 9 pm এইবিলাক যেতিয়া দিয়া থাকে সাধাৰণতে আমি কি লিখো টাইমৰ ক্ষেত্ৰত আমি সাধাৰণতে at লিখো কিন্তু ইয়াতে কি কৰা হৈছে ফিউচাৰৰ কথা এটা কোৱা হৈছে ফিউচাৰৰ কথাটো যেতিয়া কোৱা হৈছে এই সময়টো একিউৰেট সময় নহয় কাৰণ আমি নাজানো যে 6 বজাতে আহি পাম নে নাপাম এটা অনুধাৱন কৰি দিয়া হৈছে যে 6 বজালৈকে
মানে 6 বজাৰ আশে-পাশে মই আহি পাম যে 6 বজাৰ হয়তো 10 মিনিট আগতো পাব পাৰো 6 বজাৰ 10 মিনিট পিছতো পাব পাৰো তেতিয়া কি কৰা হয় তেতিয়া এট লিখা নহয় তেতিয়া বাই লিখা হয় ঠিক আছে বাই কিহৰ কাৰণে লিখা হৈছে কাৰণ এইটো এটা এপ্ৰক্সিমেট টাইম ধৰি দিয়া হৈছে যে আই উইল বি বেক বাই 6 o'clock মই ভৱিষ্যতে আহিম কিমান সময়লৈকে আহিম 6 বজালৈকে মই আহি যাম তাৰ মানে এটা ডেডলাইন ধৰাৰ নিচিনা হৈছে ডেডলাইন এটা ধৰি দিয়াৰ নিচিনা হৈছে যে মই 6 বজালৈকে আহি পাম আৰু যিকোনো প্ৰকাৰে ফিউচাৰৰ কথা কোৱা হৈছে গতিকে কি বাইটো ইয়াতে বেছি এপ্ৰপ্ৰিয়েট হৈ যায় আদাৰৱাইজ টাইমৰ আগত সাধাৰণতে কি হয় এট হৈ যায় কিন্তু ইয়াতে অপচনত আমাৰ কি দিয়া নাই এট দিয়াই নাই অপচনত এট দিয়াই নাই গতিকে কি অন নহয় টাইমত ইন নহয় আৰু আন্ডাৰ একেবাৰেই নহয় গতিকে কি হ'ব ইয়াতে বাই হৈ যাব হল বুজি পালে ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি আমি যাওঁ কোৱেশ্চন নম্বৰ 17 হোৱাট ইজ দ্য সিঙ্গুলাৰ অফ ডেটা ডেটাটো এটা আপোনালোকে গম পায় নে ডেটা মানে কি তথ্য কিন্তু এইটো এটা কি এইটো প্লুৰেল নাম্বাৰ ডেটাটো হৈছে প্লুৰেল নাম্বাৰ এইটো মনত ৰাখিব ইয়াৰে যেটো সিঙ্গুলাৰ নাম্বাৰটো কি আমাক বিচাৰিছে সিঙ্গুলাৰ নাম্বাৰটো হৈ যাব ডেটাম ঠিক আছে DATUM DATAM এটা লিখিছিলে হেতু নহয় DATUM হ'ব লাগে ডেট বা ডেটা নহয় হল একেটা নহয় অপশন বি উইল বি দা right answer for question number 17 হল ইয়াৰে পিছৰ কোৱেশ্চন খিনিৰ ফালে আমি যাব পাৰো কি দিয়া আছে what is the superlative of little little মানে কি লিটল মানে হৈছে কম সামান্য বা সৰু ৰাইট ইয়াতে কি বুজাইছে কম বুজাইছে কম পৰিমাণৰ বুজাইছে ইয়াৰে যদি সুপাৰলেটিভটো আমাক লাগে তেতিয়া কি লিটল লেছ আৰু কি লিষ্ট লিষ্ট আপোনালোকে এটা টাৰ্ম চাগে পাইছে যে আমি কথা কওঁতে এনেকে কওঁ এই এটলিষ্ট তই মোক এই খবৰটো দিব লাগিছিল দেই মানে কমছে কম অতি কমেও তই মোক এই খবৰটো জনাব লাগিছিল মানে কি কমছে কম আটাইতকে কম এটো কিয় ব্যৱহাৰ কৰা হয় লিষ্ট মানে কাৰণ লিষ্ট মানে আটাইতকে কম হল গতিকে কি ইয়াৰে সুপাৰলেটিভ ফৰ্মটো হৈ যাব লিষ্ট অপশন এ উইল বি দা ৰাইট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 18 এইটো কথা মনত ৰাখিব হল ইয়াৰে পিছৰ কোৱেশ্চনটো ফালে যদি আমি যাওঁ কিল টু বাৰ্ডছ উইথ ওৱান ড্যাশ এতিয়া দুটা চৰাই মাৰোতে আমি কি এটো এটা ফলোইং ইডিয়ম ইডিয়ম মানে কি ফ্ৰেজেছ এণ্ড ইডিয়মছ আমি পাই আছো হা তাৰে অৰ্থটো বেলেগ কোৱা হৈছে এটা কিন্তু তাৰে অৰ্থটো বেলেগ বুজোৱা হৈছে তাৰ মানে দুটা চৰাই যদি আমি এটা ফৰ্মুটি মাৰি পেলে মাৰিব পাৰো এটা শিলেৰে যদি দুটা চৰাই মাৰিব পাৰো তাৰ মানে কি হেতু এক গুলিত দুই শিকাৰ বুলিও কয় ৰাইট আৰু এটা কি কয় এক বুঢ়ীৰ দুই কাম ধানু বানে চুহে আম বুলিও কয় তাৰ মানে এগৰাকী মানুহে একেবাৰতে একে কিবা এটা কাম কৰোতে দুটা কাম যদি সম্পাদন কৰিব পাৰে হেতু কি বুলি কয় হেতুকে এক গুলিত দুই শিকাৰ বুলি কয় এতিয়া এটুকে কি বুলি কয় কিল টু বাৰ্ডছ উইথ ওৱান শট শট মানে এবাৰ মাৰোতে এটা ফৰ্মুটিটো মাৰিব পাৰে ষ্টোন হিলেৰেও মাৰিব পাৰি বুলেটেৰেও মাৰিব পাৰি গানেৰেও মাৰিব পাৰি ৰাইট কিন্তু এই যেটো ইডিয়মটোত একচুয়ালি কি লিখা আছিলে ষ্টোন হা কিল টু বাৰ্ডছ উইথ ওৱান ষ্টোন হিলেৰে এটা হিলেৰে দুটা চৰাই মৰা বুলি কয় তাৰ মানে হেতুৱে এক গুলিত দুই শিকাৰ বুলি অসমীয়াত কয় এটো মনত ৰাখিব হল অপশন বি is the right answer for question number 19 আমি next question এর ফালে যাম question number 20 কি দিছে what is the adverb form of adjective loud loud to এটা adjective right loud to কি সাউন্ডৰ ক্ষেত্ৰত বুজাব পাৰে গান চানৰ ক্ষেত্ৰত বুজাব পাৰে যিকোনো নাউনৰ ক্ষেত্ৰত ই কি কৰে loud মানে হৈছে ডাঙৰকে বজা ডাঙৰকে শব্দ হোৱা হেতুকে loud বুলি কয় আৰু যেতিয়া ডাঙৰকে বাজাটো বুজায় তাৰে adverb to কি হ'ব কিবা এটা বস্তু ডাঙৰকৈ বাজি আছিল অৰ্থাৎ কি হৈ আছে loudly the song was being played loudly the music system was playing loudly right তেতিয়া কি হৈ যাব loudly হৈ যাব louder loudest নহয় একেটা কি এই adjective টোৰে comparative আৰু superlative degree দিয়া আছে গতিকে একেটা নহয় আমাক কি বিচাৰিছিল adverb form বিচাৰিছিল louder কি হ'ব adverb form টো loudly হ'ব তলৰটো আকৌ কি দিছে অকনমান দেখাত যাতে একে নিচিনা হৈ যায় এখানে loudly বুলি দিয়া আছে loudly নহব কি হ'ব loudly হ'ব লাগিব option C will be the right answer তাৰে পিছৰ যদি কোৱেশ্চনটো চাও আমি কোৱেশ্চন নম্বৰ 21 what is the synonym of crazy crazy মানে কি crazy আমি crazy শব্দটো কৈয়ে থাকো he is crazy man তাৰ মানে কি crazy মানে হৈছে পাগল যেটো নরমাল নহয় রাইট কিন্তু পাগল মানে কি crazy মানে এনেকুৱা পাগল নহয় যেটো মানে যাৰ মূৰৰ গণ্ডগোল হৈছে আমি যে ফ্রিক বুলি কওঁ ফ্রিক মানেও পাগল তাৰ মানে কি অস্বাভাৱিক মানে কিবা এটা বস্তু প্ৰয়োজনতকে বেছি বা কিবা এটা সাংঘাতিক কিবা এটা আৰু ঠিক আছে ক্ৰেজিৰ যেটো সিনোনিম এটো বিচাৰা হৈছে ব্যাড সেনসিটিভ ইনসেন আৰু ইলিটাৰেট ইলিটাৰেট মানে হৈছে অশিক্ষিত যিয়ে পঢ়া শুনা কৰা নাই লিখা পঢ়া কৰা নাই ব্যাড মানে হৈছে বেয়া ৰাইট পাগল মানেতো বেয়া নহয়
সেনজিটিভ মানে হৈছে সংবেদনশীল, যিজন মানুহৰ পটককে যেনিবা ঠাণ্ডা লাগে, পটককে গৰম লাগে, পটককে দুখ লাগে কোনোবাই কিবা কলে, পটককে খং উঠে, সেইজনক আমি সেনজিটিভ বুলি কওঁ। আৰু ইনচেইন মানে হৈছে কি, ইনচেইন মানে পাগল, ইনচেইন মানেও পাগল, গতিকে ক্ৰেজিৰ চিনোনিমটো কি হৈ যাব, ইনচেইন বা অপচন চি হৈ যাব। এইটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 21 হৈ গ'ল। নেক্সট কুৱেশ্যনৰ ফালে যদি যাওঁ, হোৱাট ইজ দি এন্টনিম অফ বিউটিফুল? এন্টনিম মানে কি, বিপৰীতাৰ্থ শব্দ। বিউটিফুল আমি এটাই জানো, বিউটিফুল মানে কি, ধুনীয়া। বিউটিফুল মানে ধুনীয়া। এতিয়া ব্লেক, আগলি, হেণ্ডচাম আৰু ক্ৰুৱেল। ক্ৰুৱেল মানে কি, নিষ্ঠুৰ, ৰাইট? আৰু হেণ্ডচাম মানে হৈছে ধুনীয়াই, যিটো মষ্টলি পুৰুষৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় হেণ্ডচামটো। ঠিক আছে, আগলি আৰু ব্লেক আছে। এতিয়া ব্লেক মানে ধুনীয়া হ'ব নোৱাৰে নেকি? কলাটো কিবা ধুনীয়া হ'ব নোৱাৰে নেকি? কলা গাড়ী এখন লওকচোন আপুনি, বৰ ধুনীয়া জিকমিকাই থাকিব। কলা অডি এখন লৈ আহক, ধুনীয়া হয় নে নহয়, ৰাইট? আপুনি শ্বুজ যেতিয়া পিন্ধিব, কলাই পিন্ধিব, ভাল লাগিব। কলা শ্বাৰ্ট পিন্ধিব, ভাল লাগিব। চ' ব্লেক মানে আগলি নহয়। সেইটো কোনোবা ৰেচিষ্টে ক'ব পাৰে। আগলিটো হ'ল কি, যিটো দেখিবলৈ বেয়া। বগা মানুহ এটাও আগলি হ'ব পাৰে, কলা মানুহ এটাও আগলি হ'ব পাৰে, ছালৰ ৰঙৰ ওপৰত ডিপেণ্ড নকৰে। বিউটিফুলটো কি, দেখিবলৈ ভাল। আগলিটো হৈছে দেখিবলৈ কুৎচিত। হ'ল, এন্টনিমটো হৈ গ'ল কি, আগলি। অপশ্যন বি ইজ দ্য ৰাইট আনসাৰ। নেক্সট কুৱেশ্যনৰ ফালে যদি যাওঁ, কি, a person who slaughters and sells meat, যিয়ে মাংস কাটে, মাংস বিক্ৰী কৰে, সেইজনক কি বুলি কয়? স্লটাৰাৰ বুলি কয় নেকি? নকয়, সেইজনক কয় বাটচাৰ বুলি কয়। বাটলাৰ নহয় আৰু কবলাৰ নহয়, কাৰণ কবলাৰটো মুচি আমি আগতে পাইছো, আৰু বাটলাৰ নহয়। ঠিক আছে, কি বুলি কয়? বাটচাৰ বুলি কয়। বাটচাৰ মানে কি? বাটচাৰৰ অসমীয়াটো হৈছে, এইটো মনত ৰাখিব, কচাই। মানুহৰ যিটো কি থাকে, মানুহৰ প্ৰফেশ্যনৰ ওপৰতো আমি এটা ক্লাছ কৰিম, ডিফাৰেণ্ট প্ৰফেশ্যনছ মানুহৰ কি বুলি কয়, আৰু সেইটো আজি পৰ্যন্ত কৰা হোৱা নাই। প্ৰফেশ্যনছৰ ওপৰত ক্লাছ আমি আজি পৰ্যন্ত কৰা নাই, আৰু মষ্ট প্ৰবেবলি বেলেগ প্লেটফৰ্মেও এই পৰ্যন্ত কৰা নাই। এইটো অতি সোনকালে কৰিম, টেনশ্যন ল'ব নালাগে। চাওক, কচাই বুলি কয়। অপশ্যন বি উইল বি দ্য ৰাইট আনসাৰ। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যদি আমি যাওঁ, কি দি আছে কুৱেশ্যন নম্বৰ 24, হোৱাট ইজ দি অপজিট জেণ্ডাৰ অফ ষ্টেগ? ষ্টেগ কাক কয়? ষ্টেগ বুলি ক'লে আপোনালোকে ক'ত দেখিছে? ৰয়েল ষ্টেগত দেখিছে, ৰয়েল ষ্টেগ এটাই দেখিছে। কিন্তু ষ্টেগ মানে কি, তাতে যদি আপোনালোকে পেকেটটো যদি ভালকে চাই, তাতে আপোনালোকে দেখিবলৈ পাব যে হৰিণ এটাৰ ফটো দিয়া থাকে, ৰাইট? হৰিণৰ ফটো এটা দিয়া থাকে। তো যিটো ষ্টেগ বুলি কয়, ষ্টেগ মানে হৈছে হৰিণ, হৰিণ। আৰু হৰিণৰ যিটো ওলোটা, হা, হৰিণৰ যিটো কি, মতা হৰিণ। ষ্টেগ মানে হৈছে মতা হৰিণ, আৰু যিটো মাইকী হৰিণ, মাইকী হৰিণৰ আন এটা নামো আছে, কিন্তু তাক হিন্দ বুলিও কোৱা হয়। হিন্দ মানে কি, মাইকী হৰিণ বুজায়, হৰিণৰ ফিমেলটোকো বুজায়। ড্ৰেক নহয়, হেন নহয়, আৰু ডভ নহয়। ডভ মানে তো কপৌ চৰাই, হেন মানে হৈছে কি, মুৰ্গীৰ ক্ষেত্ৰত, কুকুৰাৰ ক্ষেত্ৰত মাইকীটোক কি বুলি কয়, হেন বুলি কয়। ড্ৰেকটো হৈছে হাঁহৰ মতাটোক ড্ৰেক বুলি কয়, ৰাইট? ইয়াতে কি হ'ব, অপশ্যন ডি উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 24। ইয়াৰে পিছৰ কুৱেশ্যনটোৰ ফালে যদি আমি যাওঁ, হোৱাট ইজ দ্য প্লুৰেল অফ হাজবেণ্ড? হাজবেণ্ড মানে কি, পতি, পতি পৰমেশ্বৰ। ইয়াৰে প্লুৰেল ফৰ্মটো বিচাৰিছে। তলৰ স্পেলিং কেইটা চাওকচোন, তলৰ স্পেলিং কেইটাত কি কৰা আছে, BEND দিয়া আছে। এই দুইটা স্পেলিং কি কৰা আছে, ভুল। হাজবেণ্ডটো যদি সিংগুলাৰ, ইয়াৰে প্লুৰেলটো হৈ যাব হাজবেণ্ডছ। ইয়াতে এছ টো লগাই দিলে হ'ল, বেলেগ একো কৰিব নালাগে প্লুৰেল বনাবৰ কাৰণে। ইয়াৰে বেলেগ প্লুৰেল ফৰ্ম আৰু এক্সট্ৰাকে নাই। কি কৰিলে হ'ল, এছ টো লগাই দিলেই হৈ গ'ল। এইখিনি আপোনালোকে নিশ্চয় গমেই পায়। তাৰে পিছৰ কুৱেশ্যনটোৰ ফালে যাওঁ, কি, দ্য য়াং হৰ্চ ইজ কল্ড। এতিয়া য়াং ওৱান সুধিছে, কিহৰ? হৰ্চ, ঘোঁৰাৰ য়াং ওৱান সুধিছে। ঘোঁৰাৰ য়াং ওৱানটোক কি বুলি কয়? অপশ্যন কেইটা চাওক, মেয়াৰ আছে, ফল আছে, কাফ আছে, ফাউন আছে। এই যিটো অপশ্যন, শুদ্ধ উত্তৰ ফল বুলি কয়। ঘোঁৰাৰ পোৱালিক কি বুলি কয়? ফল বুলি কয়। গাধৰ পোৱালিকো ফল বুলিয়ে কয়। গতিকে ডোন্ট গেট কনফিউজ। ঘোঁৰা আৰু গাধ দুইটাৰে পোৱালিৰ কথা সুধিলে ফল যদি আপুনি আনচাৰত পাইছে, এইটো শুদ্ধ হ'ব পাৰে, ৰাইট? কোনো ইছ্যু নাই সেইটোত, দুটা শুদ্ধ উত্তৰ। অপশ্যন বি টো শুদ্ধ। ইয়াত গাধৰ পোৱালিৰ ক্ষেত্ৰতো কি, ফলটো শুদ্ধ হ'ব পাৰে। হ'ল। তাৰে পিছত এটা কি আহিছে আমাৰ, প্ৰভাৰ্ব এটা আহিছে। প্ৰভাৰ্ব, a leopard cannot change its dash. leopard মানে কি? leopard মানে হৈছে নাহৰ ফুটুকী, নাহৰ ফুটুকী বাঘ। আৰু নাহৰ ফুটুকী কিয় কয় ইয়াক? কাৰণ নাহৰ ফুলৰ নিচিনা ফুট ফুট থাকে ইয়াৰ গাত। গতিকে কি, ইয়াৰ গাত সেই ফুট ফুটবোৰ থাকিবই। গতিকে স্পট কালাৰ হেবিট হোম, এইটো কৈছে। লেঅপাৰ্ড বুলি নহয়, কোনো মানুহে, কোনো প্ৰাণীয়ে কি কৰিব নোৱাৰে, তাৰ হেবিট চেঞ্জ কৰিব নোৱাৰে। কিন্তু এই যিটো প্ৰভাৰ্ব, ইয়াতে কি বুলি আছে, লিঅপাৰ্ড ক্যানট চেঞ্জ ইটস স্পটস। তাৰ মানে যদি নাহৰ ফুটুকী বাঘ এটাই নিজৰ দাগবিলাক নাইকিয়া কৰিব নোৱাৰে, তাৰে অৰ্থটো এইটোৱে যে কোনো মানুহে নিজৰ স্বভাৱটো সলনি কৰিব নোৱাৰে। মানুহ লৈ কি হ'ব, তাৰ স্বভাৱ কিছুমান থাকিব, প্ৰবৃত্তি কিছুমান থাকিব,
সেইবোৰ থাকিবই সো এইটো কালাৰ হ্যাবিট বা হোম নহয় কি হৈ যাব spot অৰ্থাৎ অপশন A will be the right answer for question number 27 moving on to question number 28 what is the adverb of dramatic dramatic মানে কি নাটকীয় নাটকীয় তাৰ মানে নাটকীয় মানে কি যেটো বস্তু ৰিয়েলত হ'ব যেন নালাগে অবিশ্বাস্যনীয় ৰাইট তাৰ মানে ড্ৰামেটিক ড্ৰামাৰ নিচিনা নাটকীয় এইটো বস্তু হঠাতে কেনেকে হল আমি ধৰিব পৰা নাই ইয়াৰে এডভাৰ্ব লাগে আমাক যদি কিবা এটা বস্তু ড্ৰামেটিক ভাবে হয় হেতুক আমি কি বুলি কম ড্ৰামেটিকেল আছে ড্ৰামেটিকেলি আছে আৰু ড্ৰামেটিকৰ পৰা এডভাৰ্ব ড্ৰামেটিকটোৱে নহয় দুটা ড্ৰামেটিকেলি আছে ইয়াতে আপোনালোকে যদি চাই গমেই পাব দুটা ড্ৰামেটিকেলি দিয়া আছে আৰু যেটো সেকেন্ড ড্ৰামেটিকেলি ডাবল এল আছে এইটো উইল বি দা ৰাইট আনসাৰ স্পেলিংৰ ফালৰ পৰা কোনটো সেকেন্ড যেটো দিয়া আছে ড্ৰামেটিকেলি অৰ্থাৎ অপশন সি যেটো দিয়া আছে হেতু আমাৰ ৰাইট আনসাৰ হৈ যাব কি হিচাপে এডভাৰ্ব হিচাপে হল পিছৰ কোৱেশ্চনৰ ফালে যদি যাও আমি এতিয়া আকৌ এটা ইডিয়ম দিয়া আছে কমপ্লিটলি ইডিয়ম আমি হিন্দীত এটা কও ৰাইট কি বুলি কও টাং খিচাই বুলি কও টাং খিচাই তাৰ মানে ভৰিখন ধৰি টানি দিয়া নেকি তাৰে মিনিংটো এইটো যে জোকোৱা এনে দিগদাৰ কৰা টু টিজ সামওয়ান হেতু কি বুলি কয় পুল সামওয়ানস লেগ বুলি কয় পুল সামওয়ানস লেগ বুলি কয় কাৰোবাৰ ভৰি টনা মানে কি মানুহজনক এনে অকনমান জোকাইছো এনে অকনমান দিগদাৰ দিছো অকনমান কি ইচ্ছা কৰি জানি বুজি ডেলিবেৰেটলি অকনমান মানুহজনক কি কৰিছো দিগদাৰ কৰিছো আৰু নট ইন এ বেড সেন্স এটো কি হেগানে আইজ ফুট বা নোজ নহয় পুল সামওয়ানস লেগ বুলি কয় অপশন বি উইল বি দা ৰাইট আনসাৰ হল তাৰে পিছৰ কোৱেশ্চনটো যদি আমি চাও what is the superlative of far far মানে কি far মানে দূৰত থকা right so far ৰ পৰা কি হয় farther হয় আৰু farthest হয় এতিয়া most far টো নহয় আমি গমেই পালো right further হয় আমি জানো কিন্তু হেতু এটো কি নহয় এই farthest বা এই fairest নহয় far ৰ পৰা কি হ'ব further হ'ব আৰু farthest হ'ব option D will be the right answer এটো ইয়াৰে কি superlative form যেটো comparative form হেতু কি further মানে ইয়াৰে আগলৈ far মানে হৈছে দূৰত আৰু বেছি দূৰত থাকিলে কি further বুলি কয় আৰু আটাইতকে দূৰত থাকিলে farthest বুলি কয় হেতু মনত ৰাখিলে হল option D will be the right answer for question number 30 হল next question ৰ ফালে আমি যদি যাও the synonym of কি recalcitrant চাৰিটা word দিয়া আছে synonym সুধিছে আমাক বিপৰীত শব্দ চাৰিটা word দিয়া আছে কি দিয়া আছে এসিড দিয়া আছে অ্যাক্রিড দিয়া আছে অবস্টিনেট দিয়া আছে আৰু ভেসেলস দিয়া আছে এতিয়া আমি যদি বাকি কেইটা বস্তু চাও বাকি কেইটা কি ভেসেল টো এটা নাউন এসিড টো এটা নাউন হা গতিকে কি হৈ যাব recalcitrant মানে এনেকুৱা এটা যিয়ে মানে মানুহক কি নকৰে কোঅপাৰেট নকৰে মানে ভালকে কিবা এটা বস্তু কৰিব লওঁতে মানে সহযোগ নাই কৰা হেতুকে recalcitrant বুলি কয় তেনেকুৱা মিনিং কোনটোৱে বুজায় এইটোৱে অবস্টিনেটটোৱে বুজায় অবস্টিনেট মানে সহযোগ নকৰা আনকোঅপাৰেটিভ ঠিক আছে uncooperative হেতুক আমি obstinate বুলি কওঁ so option C will be the right answer for question number 31 হল ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি আমি যাও কি the antonym of intentional antonym মানে কি অপোজিট লাগে intentional মানে কি ইচ্ছাকৃত deliberate কোনবা এটা মানুহে যদি deliberately বা intentionally কিবা এটা কৰিছে হেতু ইচ্ছাকৃতটোকে কি বুলি কয় intentional বুলি কয় গতিকে তাৰে অপোজিট হ'ব লাগিলে কি হ'ব লোকেল ট্ৰেভেলিং নেশনাল নে এক্সিডেন্টাল এই যিকেইটা কৈছে একেটাৰ মিনিং সম্পূৰ্ণ ডিফাৰেন্ট লোকেল মানে হৈছে স্থানীয় এটা নিৰ্দিষ্ট স্থানৰ ট্ৰেভেলিং মানে হৈছে কৰবাত গৈ থকা ৰাইট আৰু নেশনাল মানে হৈছে ৰাষ্ট্ৰীয় গতিকে কি হৈ যাব ইন্টেনশনেলৰ এটো কি কৰিবৰ কাৰণে দিয়া হৈছে জানেনে ইন্টেনশনেলটো যাতে আপোনালোকে ভুলকে পঢ়ে ইন্টাৰনেশনাল বুলি পঢ়ি পেলে কিবা কাৰণত নচোৱাকে ইয়াতে নেশনাল মাৰি থৈ আহে সেই কনফিউজনটো ক্ৰিয়েট কৰিবৰ কাৰণে এটো দিয়া হৈছে ইন্টেনশনেল মানে হৈছে ইচ্ছাকৃত গতিকে ইয়াৰে এন্টোনিম কি হৈ যাব অপোজিট হৈ যাব এইটো এক্সিডেন্টাল যেটো আকস্মিকভাৱে হোৱা ইচ্ছাকৃত নহয় অকস্মাতে হোৱা হেতু হৈ যাব এন্টোনিম সো অপশন A will be the right answer for question number 32 I hope everyone has gotten it ইয়াৰে পিছৰ কোৱেশ্চনৰ ফালে যদি আমি যাও question number 33 এটা কি দিয়া আছে এটা proverb দিয়া আছে proverb টো আমাক কমপ্লিট কৰিব দিছে beggars can't be dash beggars মানে হৈছে ভিখাৰী খুজনিয়া যে খোজে বেগ লৈ ফুৰে বেগ কৰে সেইজনক কি বুলি কয় beggar বুলি কয় beggars can't be dash এতিয়া beggars can't be কি rich happier teachers আৰু choosers আছে choosers মানে কি যে চুজ কৰিব বাছনি কৰিব যে মোক এইটোহে লাগিব সেইটো লাগিব rich মানে হৈছে ধনী beggars rich এনেও নহয় গতিকে proverb টো কি ইয়াতে
কমপ্লিট এনেও নহয় হ্যাপিয়াৰ বুলি কোৱা নাই আৰু টিচাৰ্ছ বুলি একেবাৰে কোৱা নাই সো বেগাৰ্স কান বি কি বুলি আছে প্ৰভাৱটো চুজাৰ্ছ বুলি আছে তাৰে মিনিংটো এইটোৱে যে আপুনি যদি কিবা এটা বস্তু কাৰোবাৰ পৰা বেগ কৰিব লগা হৈছে কাৰোবাৰ পৰা খুজি ল'ব লগা হৈছে আপুনি চুজ কৰিব নোৱাৰে যে মোক অলপ সাহায্য লাগে নহয় মোক 10,000 টকা লাগিব গোটেইখিনি 2000 টকীয়া নোট লাগিব গোটেইখিনি 500 টকীয়া নোট লাগিব বুলি আপুনি চুজ কৰি দিব নোৱাৰে আপোনাক যদি 100খন 100 টকীয়াও দিছে আপুনি লৈ আহিব লাগিব কাৰণ কিয় প্ৰয়োজনটো আপোনাৰ you are begging for it then you don't have any right to demand you don't have any right to choose what you are going to get so গতিকে কি beggars can be choosers বুলি কয় তাৰে মিনিংটো এইটোৱে অপশন ডি will be the right answer for question number 33 আমি নেক্সট কোৱেশ্চনৰ ফালে যাম কি দিয়া আছে What is the young one of eagle? Eagle মানে কি eagle চৰাইৰ কথা কৈছে তাৰে সৰুটোক কি বুলি কয় কি দিয়া আছে signet দিয়া আছে eaglet দিয়া আছে eagling আৰু কি eagling কোনটো হৈ যায় ইয়াৰে সৰুটোক কি বুলি কয় eaglet বুলি কয় eaglet মানে eagle বাকিখিনি একে শেষত টি এটা লগাই দিলে হল এইটো লগাই দিলে এইটো সৰুটো হৈ যায় eagleৰ পোৱালিক কি বুলি কয় eaglet বুলি কয় ৰাইট এইটো কথা মনত ৰাখিব আপোনালোক তাই অপশন বি will be the right answer তাৰে পিছৰ কোৱেশ্চনৰ ফালে যদি আমি যাওঁ I have a friend dash can help এটা কি দিয়া আছে pronoun আমাক ল'ব দিছে that who whom আৰু which right কি কৰো আমি মোৰ এজন বন্ধু আছে যিয়ে আমাক হেল্প কৰিব পাৰিব that বুলি ক'লে কি কৰা হয় সাধাৰণতে that টো এটা বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় অবজেক্টৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা নাযায় সাধাৰণতে who আছে whom আছে আৰু which এতিয়া whom বুলি ক'লে অৰ্থটো কেনেকুৱা হৈ যায় whom বুলি ক'লে মিনিংটো পেছিভ হৈ যায় whom মানে যাক যি নহয় যিয়ে নুবুজায় কি বুজাব মোৰ এজন ফ্ৰেণ্ড আছে যাক সহায় কৰিব পাৰো তেনেকুৱা অৰ্থ বুজাব ইয়াতে আমাক কি বুজাব বিচৰা হৈছে যে মোৰ এজন বন্ধু আছে যিয়ে আমাক সহায় কৰিব পাৰিব গতিকে কি নহয় whom নহয় which এই কাৰণে নহয় কাৰণ which টো বস্তু বা অবজেক্টৰ ক্ষেত্ৰত খাটে যিকোনো বস্তু বা অবজেক্টৰ ক্ষেত্ৰত খাটে হল গতিকে কি কৰিব লাগিব আমি I have a friend who can কি help সেই বুলি ক'ব লাগিব তেতিয়াহে বাক্যটো meaningful হ'ব option B will be the right answer for question number 35 হল ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি আমি যাওঁ কি দিয়া আছে you will have to pull dash together correct এটা pronoun বহুৱাব দিছে দি পেলাই বাক্যটো কমপ্লিট কৰিব দিছে you will have to pull dash together কি together তাৰ মানে pull together কাক টানিব দিছে তাৰ মানে নিজক কি কৰিব দিছে একথুপ কৰিব দিছে টুগেডাৰ মানে একলগ কৰা নহয় জানো নিজকে লগ কৰিব দিছে আমি যদি কৰো কোন কাক কৰিব পাৰিম আমি লগ আমাক নিজকে কৰিব পাৰিম ৰাইট তাৰ মানে you will have to pull কি yourself together হ'ব লাগিব himself themselves বা you এইবিলাক নহব যদি you will have to pull you together বুলি কয় তেতিয়াহলে বেলেগ এজন মানুহক you বুলি কোৱাৰ নিচিনা হ'ব আকৌ themselves বুলি ক'লে কি হ'ব বেলেগ কেইজনমান মানুহক আমি কেনেকে টানিম আমি নিজৰটোহে কৰিব পাৰিম আলটিমেটলি সেই কাৰণে কি themselves আৰু himself ইয়াতে নহয় কি হ'ব you will have to pull yourself together অৰ্থাৎ option C will be the right answer ইয়াতে হৈ যাব I think এইখিনি আপোনালোকে বুজি পালে ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি যাওঁ what is the superlative form of shy shy টো কি এটা adjective shy মানে হৈছে লাজকুৰীয়া shy মানে হৈছে লাজকুৰীয়া shy ৰ যিটো superlative form কি আছে shyest আছে হা ইয়াতেও shyest আছে কিন্তু স্পেলিংটো বেলেগ এটা I বহি আছে most shy আছে আৰু shyest আছে ঠিক আছে এইটো স্পেলিংকে কি কৰি দিয়া হৈছে উল্টা পুল্টা কৰি পেলাই দিয়া হৈছে shy ৰ যিটো কি আছে shy ৰ যিটো superlative সেইটো option A is the right answer shyest to right answer কিন্তু স্পেলিংটো আপোনালোকে চাই লওক ইয়াতে স্পেলিংটো আপোনালোকে চাই লওক কি অপশন এ যেটো স্পেলিং আছে সেইটো শুদ্ধ উত্তৰ shy মানে হৈছে লাজকুৰীয়া এটো মনত ৰাখিব ইয়াৰে পিছৰ কোৱেশ্চনটোৰ ফালে যদি আমি যাওঁ কোৱেশ্চন নম্বৰ 38 কি দিয়া আছে কমপ্লিট দ্য ফলোইং ইডিয়ম উইথ দ্য কাৰেক্ট অপশন এটা ইডিয়ম আছে এট দ্য ড্ৰপ অফ এ ড্যাশ বুলি তাৰ মানে কি তাৰে অৰ্থটো হল চকুৰ পলকতে ৰাইট এটো আমি কি বুলি ক'ব পাৰো অসমীয়াত ইয়াক আমি নিমিষতে বা কি বুলি ক'ব পাৰো এনেকে ক'ব পাৰো পলকতে ৰাইট গান চান বিলাকত বেছি ইউজ হয় আৰু কি ক'ব পাৰো মুহূৰ্ততে বুলি ক'ব পাৰো ৰাইট মুহূৰ্ততে বুলি ক'ব পাৰো তাৰ মানে taking very little time তাৰ মানে কি at the drop of a hat বুলি কয় তাৰ মানে টুপিটো এই যেটো আম্পায়াৰৰ টুপি ৰাউন্ড থাকে এনেকুৱা এটো আমি পেলাই দিওতে কিমান সময় লাগে হেডটো ইয়াৰ পৰা হাতৰ পৰা মাটিত পৰোতে কিমান সময় লাগে আধা সেকেন্ড মান লাগে নহয় জানো পইণ্ট কিবা সেকেন্ড লাগে আৰু সেইখিনি মান সময়ৰ ভিতৰতে তাৰ মানে কি অতি কম সময়ৰ ভিতৰতে হেতুকে কি বুলি কয় at the drop of a hat বুলি কয় so option
বি উইল বি দ্য ৰাইট আনচাৰ কিহৰ কাৰণে এইটো আপোনাৰ ফলোৱিং ইডিয়মটোত কি বুলি আছে লিভ ষ্টোন বিল্ডিং এই বুলি নাই এইকেইটা শব্দ ইডিয়মৰ ক্ষেত্ৰত বা প্ৰভাৰ্বৰ ক্ষেত্ৰত কি কৰিব নোৱাৰো আমি মিনিং একে হলেও যিটো শব্দ কোৱা হোৱা নাই সেইটো আমি তাতে দিব নোৱাৰো কিয় নাই মোমাতকৈ কণা মোমাই ভাল বুলি যদি কৈছে নাই মোমাতকৈ অন্ধ মোমাই ভাল বুলি আমি লিখিব নোৱাৰো মিনিংটো লাগিলে একেই নহওক কিয় কিন্তু যি বুলি কোৱা হৈছে সেইটোহে লিখিব লাগিব প্ৰভাৰ্ব বা ইডিয়মৰ ক্ষেত্ৰত সদায় এইটো কথা মনত ৰাখিব অপচন বি উইল বি দ্য ৰাইট আনচাৰ তাৰে পিছৰ কুৱেশ্যনটো ফালে যদি আমি যাওঁ মাউণ্ট এভাৰেষ্ট ইজ ড্যাশ হাইয়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড ইয়াতে আমাক কি কৰিব দিছে কাৰেক্ট ডিটাৰমিনাৰটো বিচাৰি উলিয়াব দিছে এতিয়া ডিটাৰমিনাৰ আমি যিমানে পঢ়িছো গমেই পাওঁ কি কৰা আছে ইয়াতে এ এণ্ড ৰ ভিতৰতে এটা হ'ব ৰাইট যিহেতু হাইয়েষ্টটো অলৰেডি এটা সুপাৰলেটিভ ডিগ্ৰী ইয়াৰে লগত আৰু মোষ্টৰ দৰকাৰ নাই যিটো ৱৰ্ড কি হৈ যায় হাই হায়াৰ হাইয়েষ্ট ইএছটি লাগি পেলাই সুপাৰলেটিভ হৈ আছে ইয়াৰে আগত মোষ্ট লগোৱাৰ প্ৰয়োজন নাই গতিকে নান অফ দি এবাভটো নহয় বাৰু মোষ্টটো নহয় দ আৰু এৰ ভিতৰত কি হ'ব যেহেতু সুপাৰলেটিভ ডিগ্ৰী গতিকে ডেফিনেটলি কি হৈ যাব আগত দ বহিব ডেফিনিট আৰ্টিকেল বহিব ৰাইট মাউণ্ট এভাৰেষ্ট ইজ দ হাইয়েষ্ট মাউণ্টেইন ইন দ্য ৱৰ্ল্ড আটাইতকৈ ডাঙৰ আটাইতকৈ ওখ কি শৃংগ কোনটো মাউণ্ট এভাৰেষ্টটো সো অপচন এ উইল বি দ্য ৰাইট আনসাৰ ফৰ কুৱেশ্যন নম্বৰ 39 হল আৰু মাত্ৰ 9টা কুৱেশ্যন আছে এইখিনি এটেনটিভলি চাওক ইয়াৰে পিছৰ কুৱেশ্যনটো কি সুধিছে nobody has dash to the prison nobody has dash to the prison ইয়াতে আপোনালোকক এটা ভকেবুলাৰীৰ কুৱেশ্যন দিছে এইকেইটা কি আমি হোমোফোনছ বা হোমোনিমছ বুলি ক'ব পাৰো একে নিচিনা দেখাত চাওক এক্সেপ্ট আছে এক্সেছ আছে আৰু এক্সেছ আছে ইয়াৰে মিনিং কেইটা কি আপোনালোকে জানেনে মিনিং কেইটা কি জানেনে মিনিং কেইটা মই ইয়াতে সাইডত লিখি দিও যদি আপোনালোকে কিবা কাৰণত একেটা জনা নাছিল আজি নোট কৰি লওক ধুনীয়াকে এক্সেপ্ট মানে হৈছে কি উপৰিও বা বাহিৰেও উপৰিও মানে এক্সেপ্ট দিস আই হ্যাভ ওয়ান মোর কোট এক্সেপ্ট দিস আই হ্যাভ ওয়ান মোর টি শার্ট মানে এইটোৰ বাহিৰে বা এইটোৰ উপৰি এক্সক্লুডিং সামথিং ইয়াতে ইএক্স আছে তাৰ মানে আপোনালোকে গম পাব যে এক্সক্লুডিং সামথিং ৰাইট এক্সেপ্ট মানে হৈছে স্বীকাৰ কৰা বা মানি লোৱা হা প্ৰথম চত হচইকাৰে কৰা স্বীকাৰটো নহয় সেইটো মানে হৈছে প্ৰে ঠিক আছে এইটো হৈছে কি একসেপ্ট মানে স্বীকাৰ কৰা গ্ৰহণ কৰা এক্সেছ মানে হৈছে কি এইটো মানে হৈছে অত্যধিক ৰাইট অত্যধিক আৰু এই এক্সেছটো হৈছে কি আহজা তাৰ মানে আহা যোৱা আমাৰ যে অহা যোৱা চলি থাকে কোনোবা এটা জাগাৰ লগত তাৰ মানে সি তোৰ লগত অহা যোৱাটো বন্ধ কৰিলে নেকি বা তোৰ তাতে অহা যোৱা আছে নে নাই সেইটোকে কি বুলি কয় এক্সেছ বুলি কয় আমি ইন্টাৰনেট কৰিলে ইন্টাৰনেট চলালে কি আহে ৱাইফাইৰ লগত কি কৰো আমি এক্সেছ কৰো এইটো আদান প্ৰদান তাৰ মানে হল nobody has access to the prison সেইটো খাটিব তাৰ মানে জেইলত কোনো মানুহৰ আহা নাই আহা কৰিব দিয়া হোৱা নাই কাৰণ বাকি কেইটা ইয়াতে নাখাতে কোনটো হ'ব অপচন ডি যিটো দিয়া আছে এইটো মিনিং ইয়াতে এপ্ৰোপ্ৰিয়েট হৈ যাব এইটোৱে বাক্যটো অৰ্থটো কি কৰিব কমপ্লিট কৰিব কৰিছেই অলৰেডি হল অপচন ডি উইল বি দা ৰাইট আনসাৰ এইটো কাৰণে ইয়াৰে পিছৰ কোৱেশ্চনটো কি দিয়া আছে the synonym of ponder the synonym of ponder দিয়া আছে ponderৰ synonym সুধিছে কি দিয়া আছে flower দিয়া আছে ruminate দিয়া আছে beautiful দিয়া আছে আৰু childish দিয়া আছে so ponder মানে কি কিবা এটা বস্তু চিন্তা কৰা কোনো এটা দিশত কি কৰা নিজৰ অলপমান চিন্তা আমি কৰিছো অলপমান সেই দিশত আমি মনোনিবেশ কৰিছো flower মানে কি ফুল ruminate মানে হৈছে চিন্তা কৰা বা মনোনিবেশ কৰা so definitely synonym এইটো হ'ব beautiful মানে ধুনীয়া childish মানে কি childish মানে দুটা এনেকুৱা word আছে দেই childish আৰু childlike দুটা word আছে দুইটাৰে মিনিং বেলেগ বেলেগ childish মানে হৈছে চেলেপু childlike মানে হৈছে শিশু সুলভ গতিকে childish টো কি বেয়া অৰ্থত কয় childlike টো ভাল অৰ্থত কয় মানে সেই ল'ৰাজনৰ মনটো শিশুৰ নিচিনা কোমল শিশু সুলভ সেইটো childlike আৰু যদি childish কয় তেতিয়াহ'লে ইবোৰ চেলেপু বৰ চেলেংকেটেকে থাকে সেই বুলি কয় childish beautiful একেটা নহয় ইয়াৰে synonym কোনটো হৈ যাব ruminate হৈ যাব ruminate হল অপচন বি উইল বি দা ৰাইট আনসাৰ for question number 41 ইয়াৰে পিছৰ কুৱেশ্যনটো ফালে যদি আমি যাওঁ কি দিয়া আছে insolvent the antonym of insolvent right insolvent মানে কি insolvent মানে ইমান বেছি পৰিমাণৰ ধাৰ যিখিনি মাৰি শেষ কৰিব নোৱাৰি মানে কি বুজি পাইছে নে কিছুমান মানুহৰ মূৰৰ ওপৰত বহুত ধাৰ থাকে আমি কি কৰিব নোৱাৰো ধাৰ মাৰি শেষ কৰিব নোৱাৰো ৰাইট এটা কেতিয়াবা আমাৰ বেমাৰ হৈ যায় বোলে 500 টকা এটা দেচোন মই তাক দিব লাগে তাক দিলো এবাৰ ইয়াক দিবৰ কাৰণে বেলেগ এজনক খুজিছো এই 500 টকা এটা দেচোন মই তাক দিব লাগিছিল তেনেকে কি হৈ যায় ধাৰ যেতিয়া মূৰৰ ওপৰত উঠি যায় এইটো ইনসলভেন্ট বুলি কয় সো সলিউশন হ'ব নে ক্লিয়াৰ হ'ব নে ওয়েলডি হ'ব নে ব্যাংক্ৰাফ্ট হ'ব ব্যাংক্ৰাফ্টটো কি এন্টোনিম নহয় ইয়াৰে সিনোনিম হৈ যায় ব্যাংক্ৰাফ্ট মানে কি তাৰ সকলো বস্তু বিক্ৰী হৈ গল বা সকলো বস্তু তাৰ নাইকিয়া হৈ গল সম্পত্তিৰ পৰা হি কি হৈ গল বিমুখ হৈ গল সেইটো ব্যাংক্ৰাফ্ট বুলি কয় সো ইয়াৰে যেটো এন্টোনিম হ'ব সেইটো হৈ যাব ওয়েলডি ওয়েলডি মানে সম্পদশালী যাৰ হাতত টকা পইচা বহুত আছে ধাৰ মাৰিবলগীয়া নাই
বুজি পাইছে সলিউশন বা ক্লিয়াৰ নহয় কি হ'ব ইনসলভেন্টৰ যিটো এন্টোনিম সেইটো wealthy হৈ যাব অপশন সি will be the right answer for question number 42 তাৰে পিছত কি দিয়া আছে আমাক a rolling stone gathers no dash এইটো এটা proverb তাৰ মানে আমাৰ অসমীয়াত এটা আছে কি লৰি ফুৰা কেঁকোৰাৰ তেল নাই বুলি কয় লৰি ফুৰিলে কি কেঁকোৰাটোৰ গাত তেল জমা নহয় সি যদি একে জায়গাত থাকে তেল জমা হয় তাৰ মানে এইটোৱে বুজাব বিচৰা হৈছে যে এজন মানুহে যদি বেলেগ বেলেগ বহুত মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰি ফুৰে তাক বিশ্বাস নকৰাই ভাল তাৰ ফ্ৰেণ্ডশ্বিপটো ইমান গাঢ় নহয় যাক আপুনি 10 বছৰ আগতে একেজন মানুহৰ লগত দেখিছিল আজিও একেজন মানুহৰ লগত দেখিছে সেইজন মানুহ বিশ্বাসযোগ্য সেই বস্তুটোকে কি বুলি কোৱা হৈছে বাগৰি ফুৰা শিল এটাৰ গাত খেলুৱৈ জমা নহয় খেলুৱৈ মানে কি আমাৰ লাইফৰ পজিটিভ বস্তুটোৰ কথা কৈছে মানে ৰলিং ষ্টন মানে কি সেই ডলাৰ বগৰীটোৰ কথাকে কৈছে আল্টিমেটলি ৰাইট বাগৰি ফুৰা শিল বুলি সেই ডলাৰ বগৰী বুলি যিটো কয় সেইটোকে মেইন কৰিছে এই প্ৰভাৱটো কিহে কমপ্লিট কৰে a rolling stone gathers no moss মানে খেলাই wealth words আৰু good নহয় হল অপশন বি will be the right answer for question number 43 এইটো আপোনালোকে মনত ৰাখিব ইয়াৰে পিছৰ questionটো ফালে যদি আমি যাওঁ please give us dash help কাৰেক্ট ডিটাৰমিনাৰটো দিব দিছে some any no আৰু a আছে এতিয়া help to কি help to countable noun নে uncountable noun obviously এইটো abstract noun আমি জানো এইটো concrete noun নহয় কাৰণ ইয়াক কি কৰিব পাৰি help to চকুৰে দেখা নাপায় help to exist কৰে আৰু ৰাইট আমি মানুহক সহায় কৰো কেনেকে ভাল কিবা এষাৰ কৈ কিবা এটা কৰি সহায় কৰো সহায়ৰ যিটো ৰূপ সেইটো বিভিন্ন হ'ব পাৰে গতিকে ই কংক্ৰিট নাউন নহয় abstract noun ঠিক আছে আৰু ই লগতে কি uncountable noun আমি যে বাক্যত লিখো this will be of dash help to you much help to you লিখো ইয়াত কি নিলিখো many help to you নিলিখো গতিকে any আমি এইকাৰণে নিলিখো কাৰণ ইয়াতে question দিয়া হোৱা নাই সহায় বিচৰা হৈছে গতিকে প্লিজ গিভ আছ নো হেল্প যদি হয় তেতিয়াহ'লে কি সেইটো ৰিকুৱেষ্ট হৈ নাথাকে এ হেল্প সেইকাৰণেই নহয় বিকজ এইটো কি কাউন্টেবল নাউন নহয় আনকাউন্টেবল নাউন গতিকে কি হ'ব চাম হৈ যাব প্লিজ গিভ আছ চাম হেল্প ঠিক তেনেকে কি হ'ব পাৰে এডভাইচ হ'ব পাৰে ৰাইট লাগেজ হ'ব পাৰে এইবিলাক কি আপোনাৰ এইবিলাক আনকাউন্টেবল নাউন যেতিয়া আনকাউন্টেবল নাউন থাকে আমি এতকৈ বেছি প্ৰেফাৰেন্স কাক দিম চামক দিম অপশন এ উইল বি দা ৰাইট আনসাৰ সেইকাৰণে হল question number 44 হৈ গল ইয়াৰে পিছৰ questionটো কি দিয়া আছে আমি চাই লওঁ the spider crawled slowly dash the banister মানে কি banister মানে আমাৰ সেই চিৰি তিৰি বিলাকত suppose দলং এখন আছে এনেকে দলঙত এনেকে কি কৰা আছে এইবিলাক যে আগবাগ যে কৰা থাকে এইটো বস্তু যেতিয়া আমি দেখো একেলগে পাছ হৈ গৈ থাকে এইটো banister বুলি কয় যিটো চিৰি আছে হা চিৰি এই উঠা নামাটো এইটো কি বুলি কয় banister বুলি কয় মকৰাটোৱে কি কৰিছে ক্ৰল মানে হৈছে বগাই যোৱা চুচৰি যোৱা হা গতিকে ক্ৰল যদি বেনিষ্টাৰত সি বগাব লাগে বা চুচৰি যাব লাগে সি কি কৰিব নোৱাৰিব বিফৰ মানে কি আগত নহয় থ্ৰু আউট আৰু কি এক্সেপ্ট আছে এক্সেপ্ট মানে উপৰিও এতিয়া বিফৰ আৰু থ্ৰু আউট এইকেইটা কি এইকেইটা প্ৰেপজিশন কেতিয়া ব্যৱহাৰ হয় এইকেইটা প্ৰেপজিশন ব্যৱহাৰ হয় টাইমৰ ক্ষেত্ৰত ৰাইট বিফৰটোৱে পজিশনো বুজাব পাৰে কিন্তু থ্ৰু আউট মানে গোটেই সময় জুৰি থ্ৰু আউট দ্য ডে তাৰ মানে গোটেই দিন জুৰি ৰাইট সেইটো বুজায় গতিকে গোটেই বেনিষ্টাৰ জুৰি কি কৰিব পৰা নাই গোটেই বেনিষ্টাৰ জুৰি যদি হয় তেতিয়াহ'লে থ্ৰু আউট আমি ব্যৱহাৰ কৰিব নোৱাৰো গতিকে কি বেনিষ্টাৰটো যেনেকে আছিল সিফালে সি চুচৰি গৈ আছে তাৰ মানে তাৰে লগে লগে গৈছে চ' এলংটো হৈ যাব ইয়াতে appropriate preposition কোনটো হ'ব এলং হ'ব কিয় এলং মানে কিবা এটা বস্তু এনেকে গৈছে তাৰ লগে লগে যোৱা এই বেনিষ্টাৰটো যেনেকে আছে মকৰাটো তেনেকে চুচৰি গৈ আছে বুকুৱেদি চুচৰি যোৱাটোকে কি বুলি কয় ক্ৰল বুলি কয় ৰাইট সেইটো হৈ যাব শুদ্ধ উত্তৰ অপশন সি শুদ্ধ উত্তৰ হৈ যাব হল নেক্সট কুৱেশ্যনৰ ফালে আমি যাম কি দিয়া আছে what is the plural of trot ট্ৰটৰ যেতিয়া প্লুৰেল ফৰ্ম সোধা যায় তেতিয়া কি হৈ যাব ইয়াতে ট্ৰট ইজ ইয়াতে es লগ কৰি দিয়া হৈছে ইয়াতে কি কৰা হৈছে ট্ৰটস লিখা হৈছে ইয়াতে ট্ৰাউটাৰ্স লিখা হৈছে ইয়াৰে কিন্তু প্লুৰেল যিটো ফৰ্ম সেইটো একে ট্ৰাউটাৰ প্লুৰেল ফৰ্মটো সদায় ট্ৰটে হয় হল প্লুৰেল ফৰ্মটো ট্ৰটে হয় অপশন বি টো ইয়াতে ৰাইট আনসাৰ হ'ব কুৱেশ্যন নম্বৰ 46 ৰ কাৰণে আৰু মাত্ৰ দুটা কুৱেশ্যন আছে এইখিনি আপোনালোকে মন দি চাওক ইয়াৰে পিছত কি দিয়া হৈছে what is the superlative of noisy নইজিটো এটা কি নইজিটো এটা এডজেক্টিভ যে এই জায়গাখন কেনেকুৱা হুলস্থুলীয়া নইজি নইজ মানে কি হুলস্থুল নইজি মানে হুলস্থুলীয়া হল ইয়াৰে সুপাৰলেটিভ লাগে সুপাৰলেটিভ হলে কি হৈ যাব আমি যেতিয়া নইজি লিখো লাষ্টৰটো কি বহে লাষ্টৰটো y বহে আমি যেতিয়া সুপাৰলেটিভ কৰিম তেতিয়া নইজিয়াৰ আৰু কি লিখিম নইজিয়েষ্ট লিখিম আমি নইজিয়েষ্টটো হৈ যায় ইয়াৰে সুপাৰলেটিভ ডিগ্ৰী এতিয়া নইজিয়েষ্ট কোনটোত আছে কাৰেক্ট স্পেলিংটো আপুনি বিচাৰি চাওক ইয়াতে নজিয়েষ্ট লিখা আছে
ইয়াতে নজেছ লিখা আছে, ইয়াতে নইজেছ দিয়া আছে, এইটো কি এইটো প্লুৰেল ফৰ্মহে কৰা আছে চিম্পলি, নইজৰ প্লুৰেল ফৰ্ম কৰা আছে, আমাক কি লাগে নইজিয়েছ লাগে, অপশ্যন ডি ইজ দ্য ৰাইট আনসাৰ হল, অপশ্যন ডি টো ইয়াতে শুদ্ধ উত্তৰ স্পেলিং ৱাইজ যদি আমি চাওঁ হল সেইটোৱে। তাৰে পিছৰ কুৱেশ্যনটো চাওঁ, দিছ ইজ দ্য লাষ্ট কুৱেশ্যন আজিৰ কাৰণে। হোৱাট ইজ দি এডভাৰ্ব অফ টেৰিবল? টেৰিবল মানে অতি বেয়া অৱস্থা, ৰাইট? টেৰিফিকটো অলপ বেলেগ, টেৰিবলটো অলপ বেলেগ। টেৰিবল মানে অতি বেয়া, ভয়াৱহ মানে খুব দুৰ্গতি, আৰু টেৰিফিক মানে হৈছে সাংঘাতিক, মানে অতি ডেঞ্জাৰাছ তেনেকুৱা টেৰিফিক। চ' টেৰিবলটো কি এটা এডজেক্টিভ, ইয়াৰে আমাক এডভাৰ্ব লাগে, এডভাৰ্বটো কি টেৰিবলি, এইটো মনত ৰাখিব। টেৰিবলেছ, টেৰিবলে, টেৰিবলছ এইবিলাক নহয়, কি এডজেক্টিভটো সৰি এডভাৰ্বটো কি টেৰিবলি, এইটো এটা কি এইটো হল এডজেক্টিভ, এইটো এডজেক্টিভ আৰু এডভাৰ্বটো হৈছে এইটো টেৰিবলি। চ' অপশ্যন চি উইল বি দা ৰাইট আনসাৰ। চ' 2020 চনৰ ডিএমইৰ যিমান কেইটা পৰীক্ষা আছিলে গ্ৰেড 3 আৰু 4 ইনক্লুড কৰি, তাতে যিমানখিনি ইংলিছৰ কুৱেশ্যন আহিছিলে গোটেইখিনি আজি আমি ডিছকাছ কৰিছিলো। কুৱেশ্যন তাতে 50টা আছিলে, আমি 48টা এইকাৰণে দিছো কাৰণ দুটা কুৱেশ্যন ৰিপিট হৈছে, এখন পেপাৰত থকা দুটা কুৱেশ্যন আন এখন পেপাৰতো আকৌ দিয়া হৈছিলে। আমি ক্লাছত যিহেতু সময় নষ্ট কৰি কোনো লাভ নাই, আমি সেইকেইটা কুৱেশ্যন এলিমিনেট কৰি ৰাখিছো, একে কুৱেশ্যন ৰিপিট হৈছিলে। চ' 48টা কুৱেশ্যন আমি আজি ডিছকাছ কৰিলো, যিখিনি 2020ৰ ডিএমই পৰীক্ষাত আহিছিল। খুব সম্ভৱত এনেকুৱা ধৰণৰ কুৱেশ্যনছ বিলাকে এবাৰো আহিব, কাৰণ ইয়াৰে আগতে আমি 2022ত কি আহিছে ডিছকাছ কৰিছো, ইয়াৰে পিছত আমি 2019ত কি আহিছিল সেয়াও ডিছকাছ কৰিম। গতিকে তাৰে কাৰণে আমাৰ ক্লাছেছ বিলাক চাই থাকিব আৰু আমাৰ সৈতে জড়িত হৈ থাকিব। আমাৰ যদি আজি প্ৰথমবাৰ আপোনালোকে ক্লাছ চাইছে তেতিয়াহ'লে ডেফিনেটলি কি কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি ক্লাছটো ভাল লাগিল তেতিয়াহ'লে শ্বেয়াৰ কৰিব। লগতে আপোনালোকে আমাৰ পেইড কোৰ্ছসমূহ ল'ব পাৰে ডিএমই DHS ৰ কাৰণে, আৰু যদি টেলিগ্ৰামত এই পৰ্যন্ত আমাৰ সৈতে জড়িত হোৱা নাই তেতিয়াহ'লে অতি শীঘ্ৰে আমাৰ লগত টেলিগ্ৰামত জড়িত হওক, যিটো ফ্ৰী অফ কষ্ট, আৰু আমাৰ প্ৰতিটো ক্লাছৰ বিষয়ে, প্ৰতিটো কোৰ্ছৰ বিষয়ে আৰু ক্লাছৰ টাইমিং বিলাকৰ বিষয়ে আপোনালোকে টেলিগ্ৰামৰ থ্ৰুৰে গম পাব। আপোনালোকৰ স্ক্ৰীনৰ ৰাইট চাইডে আছে ইমন ছাৰ টিচেছ, মোৰ যিটো টেলিগ্ৰাম চেনেল, লেফ্ট চাইডে কুহিপাত অফিচিয়েল টেলিগ্ৰাম চেনেলটো আছে, য'ত এতিয়ালৈকে 26,000 ষ্টুডেণ্ট জড়িত হৈছে। ফ্ৰী অফ কষ্ট সকলো ধৰণৰ আপডেট আপোনালোকে পাই আছে কুহিপাতৰ সৈতে, আজিয়ে জড়িত হওক। আৰু যদি ক্লাছটোৰ PDF লাগে তেতিয়াহ'লে মোৰ নিজা চেনেলটোত আপোনালোকে জইন কৰিব পাৰে। গতিকে টেলিগ্ৰাম সম্পৰ্কীয় ঘোষণা ইমানখিনিয়েই। ইয়াৰে পিছৰ ক্লাছত আপোনালোক আটাইকে লগ পাম বুলি আশা ৰাখিছো। তেতিয়ালৈকে ভালে থাকক, টেক কেয়াৰ আৰু চি ইউ।